ভাৰতীয় টকাসমূহত থকা মহাত্মা গান্ধীৰ ছবি কেতিয়া ক'ত তোলা হৈছিল আৰু এই ছবিখন প্ৰথম কোন চনত কিয় ছপা কৰিছিল? আজি আমি এই সম্পৰ্কে জানো আহক। কিছু বছৰৰ পৰা ভাৰতীয় টকাসমূহ বহুতো সলনি হ'ব বা পৰিৱৰ্তন ঘটিল, কিন্তু সলনি হোৱা নাই গান্ধীৰ ছবি। 1935 চনৰ পৰা 1959 চনলৈকে ভাৰতীয় নোটত কিং জৰ্জৰ ছবি আছিল। ইয়াৰ পিছত 1959 চনৰ পৰা 1969 চনলৈ ভাৰতৰ নোটসমূহত অশোক স্তম্ভ আছিল। পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় টকাত গান্ধীৰ ছবি 1969 চনত ছপোৱা হৈছিল। উক্ত বছৰটো গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে। সেই সময়ত ভাৰতীয় 5 টকীয়া আৰু 10 টকীয়া নোটত গান্ধীৰ ছবি ছপোৱা হৈছিল। যিটো বছৰত ভাৰতীয় নোটত গান্ধীৰ ছবি ছপোৱা হৈছিল, সেই সময়ত ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল আৰু এল.কে. ঝা আছিল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। গান্ধীৰ এই ছবিখন 1946 চনত লোৱা হৈছিল, যেতিয়া ম্যানমাৰ আৰু ভাৰতৰ ব্ৰিটিছ ছেক্ৰেটাৰী ৰূপে পেথিক লৰিছ আছিল আৰু ফটোকপি সংগ্ৰহ কৰা স্থান আছিল পূৰ্বৰ ভাইচৰয় হাউচ, বৰ্তমান ৰাষ্ট্ৰপতি ভৱন হিচাপে জনা যায়। সেই স্থানে মহাত্মা গান্ধী আৰু পেথিক লৰিছ দুয়ো একেলগে আছিল। মহাত্মা গান্ধীৰ এই ছবিখন স্থায়ীভাৱে 1996 চনৰ পৰা ভাৰতীয় নোটসমূহত RBIৰ দ্বাৰা ছপা কৰিব ল'লে আৰু সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে আমি নোটসমূহত মহাত্মা গান্ধীৰ সেই একেখন ফটোকে দেখি আহিছোঁ। গান্ধীৰ ছবিৰ নোটসমূহত ছপোৱাৰ বাবে 1995 চনৰ 13 জুলাই তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ভাৰত চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল আৰু 1996 চনৰ পৰা RBIৰ দ্বাৰা ভাৰতীয় মুদ্ৰাসমূহ নোটলৈ পৰিৱৰ্তন কৰিছিল আৰু আগতে থকা অশোক স্তম্ভৰ ঠাইত মহাত্মা গান্ধীৰ ছবি স্থায়ীভাৱে ছপা কৰিব ল'লে। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা কিবা এটা শিকিবলৈ পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।